ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি মোৰ আশা মাথো জেঠাই মই বিশ্বাস কৰোঁ জেঠায়ে মোক নিৰাশ নকৰে মোৰ আৰু অভয়ৰ মাজত তুমি মাত নামাতিবা সেইবোৰ আমাৰ ঘৰুৱা কথা পুৰণা কথা অৰুন্ধতী ধন্যবাদ আজি এই সুবিধাকণ মই তোমাৰ কাৰণে পালোঁ জেঠায়ে মোক ভাল পায় জেঠায়ে মোক বেয়া পায় সেইটো তেওঁৰ কথা তাত তোমাৰ কি আহে যায় আমাৰ ঘৰুৱা কথাত মাত মতাৰ অধিকাৰ তোমাৰ নাই তোমাৰ পৰা অন্ততঃ মই এইটো আশা কৰা নাছিলোঁ ভাবিছিলোঁ আনে নহ'লেও তুমি মোৰ লগত আছা মিনিটে মিনিটে আপোনাৰ ৰূপ সলনি হয় ইয়াৰ কাৰণটো কি মই নে আন কিবা মানসিক অশান্তি যদি ইয়াৰ কাৰণ মই তেন্তে কওক মোক মই আঁতৰি গুচি যাম এইবোৰ চেণ্টি এই অভয়ক দি লাভেই নাই এনেকুৱা চেণ্টি মই ডেইলি থানাত শুনি থাকোঁ প্ৰতিটো অপৰাধীয়ে এনেকুৱা চেণ্টি দিয়েই থানাৰ পৰা ওলাই যাব বিচাৰে তাই আকৌ মোক গুচি যোৱাৰ চেণ্টি দিয়ে তুমি যাব নালাগে মই যাওঁ তোমাৰ লগত তৰ্ক কৰি থকাতকৈ মই গৈ থানাত বহি থকাই ভাল যাওঁ এখেতৰ হৈছে কি ইমান খং ইমান অস্থিৰ আগতেতো এনেকুৱা হোৱা নাছিল অৰুন্ধতীৰ ঘটনাটোৰ পাছৰে পৰা এইবোৰ বেছি হৈছে তাৰোপৰি মদু খোৱা আৰম্ভ কৰিছে কথাটো কি উকিলৰ মতে কথাটো ইমান সহজ নহয় কিমান দিন লাগে তাৰো কোনো ঠিক নাই এই কথাটোৰ বাবে হয়তো তাইক চাকৰিৰ পৰা ছাছপেণ্ডো কৰিব পাৰে কি কোনে ক'লে তোক উকিলে ক'লে আৰু বেলেগৰ পৰাও গম পাইছোঁ কিন্তু তাইক মই এই বিষয়ত একো কোৱা নাই আচলতে এনেকুৱা চিটুৱেশ্যনত এনেকুৱা ষ্টেপ ল'ব লগা হয় নহ'লে পাব্লিকে ডিপাৰ্টমেণ্টৰ ওপৰত সন্দেহ কৰে গতিকে এতিয়া কি হ'ব দেউতাৰেতো বাইদেউকো তোৰ পৰা আঁতৰাই দিলে আৰু এতিয়াৰ পৰা বোলে এই ঘৰখন দেউতাৰ কথা মতে চলিব এতিয়াৰ পৰা তই আৰু আশা নকৰিবি যে তোৰ পক্ষত কোনোবাই মাত মাতিব ভগৱানেহে জানে আৰু তহঁত দুটা কি হয় যদি কপাল আছে যুদ্ধত নামি যাম আৰু যদি নাই তেন্তে উপায়তো নাই মই দুদিন ধৈৰ্য ধৰিছোঁ যদি একো ভাল ফল নাপাওঁ তেন্তে সেইটো এবাৰ গ'ল সি মানে কোন সি বৰঠাকুৰ বিজিতেশ বৰঠাকুৰ
এই ৰাতিখন যে পত্নীৰ লগত কাজিয়া কৰি আপুনি মোৰ ওচৰলৈ আহিব মই ভবাই নাছিলোঁ মানুহে যিটো নাভাবে সেইটোৱে হয় পৃথিৱীত অৰুন্ধতীয়ে জানো ভাবিছে তাইৰ এই অৱস্থা হ'ব বুলি কিন্তু এইটো হ'ল য়েছ য়েছ তাইতো ভবাই নাছিলে যে আপুনি আৰু মই এটা টীমৰ সদস্য কিন্তু আমিতো একলগ মোৰ ভাইটিয়েতো ভাবি আছে চাগে দাদাইতো মোক বহুত ভাল পায় কিন্তু সি ভবাটো জানো সঁচা একেবাৰে মিছা আপুনি তাক ভাল পোৱাটো দূৰৰ কথা চকু পাৰি দেখিব নোৱাৰে আৰু ভৱিষ্যতেও নোৱাৰিম সেইবাবে এইটো কয় ভবা কথা কেতিয়াও সিদ্ধি নহয় আদিয়ে এতিয়া ভাবি আছে সি অৰুন্ধতীক বেলত উলিয়াই আনিব তাৰ গাত লগা সেই মিছা বদনামবিলাক সি চব নাইকিয়া কৰি দিব কিন্তু সি ভাবি থকাটো জানো ইমান সহজ একেবাৰে সহজ নহয় কেনেকৈ কৰিব সি কাৰণ ভবা কথা নহয় সিদ্ধি যেতিয়ালৈকে বাটত আছে আপোনাৰ আৰু মোৰ দৰে দুটা মস্ত বিধি অনন্যা গৈছো দেউতা একাপ চাহ আনিবাচোন চাহ লওক দেউতা দিয়া আজি পুৱাৰে পৰা মূৰটো বৰ বিষাই আছে কিয় দেউতা এই অৰুন্ধতীৰ বাবে অকণমান ওলাই গৈ চিনাকি মানুহবোৰ পাওঁ আৰু সকলোৰে মুখত এটাই প্ৰশ্ন ঘটনাটো কি কাহিনীটো কি আৰু দুই এজনাটো ঠাট্টা কৰিবলৈ ল'লে যে বোৱাৰীয়েকে ঘটা ক'লা ধনৰ ভাগ কিজানি গোস্বামীয়েও পাইছে এই মানুহবোৰৰ যে কথা আৰু যি মন যায় তাকে ক'লেই হ'ল মানুহৰ কামেই হ'ল কথা বহলোৱাত মাথো টপিক এটা পাবহে লাগে আৰু ইয়াত মই মানুহক কি দোষ দিম মানুহক আলোচনা কৰাৰ সুবিধাটোতো আমিয়েই দিছো আমি বুলিনো কিয় কৈছে দেউতা ইয়াততো আমাৰ একো ভুল নাই ভুল কেৱল অৰুন্ধতীৰ আজি তাই কৰা ভুলৰ বাবে আপুনি মানুহৰ পৰা কথা শুনিবলগীয়াত পৰিল ভাগ্য বুইছা ভাগ্য ভাগ্যৰ বলতহে আমি তাইৰ দৰে এজনী দুৰ্নীতিপৰায়ণ ছোৱালী বোৱাৰী হিচাপে পালো তাই দি থৈ যোৱা এই উপহাৰটোৱে এতিয়া মোক আৰু আমাৰ পৰিয়ালক এটা নতুন পৰিচয় দিছে এতিয়াৰ পৰা মোৰ এই মৰমৰ বাইকখন তোমাৰ হাতত গতালো সদায় মৰমত ৰাখিবা এতিয়া আমাৰ এই পৰিচয় আমাক সহজে লগ নেৰে সেইটো বাৰু হয় কিন্তু এই নিজৰে হেৰাই যোৱা সন্মান উভতাই আনিবৰ বাবে মাথোন এটাই ৰাস্তা আছে কি দেউতা ইয়াৰ উত্তৰ মই সময়ত তোমালোকক নিশ্চয় দিম কিন্তু তাৰ আগতে মাথোন এটা কথা শুনি লোৱা সেই সময়ত তোমালোক সকলোৱে মোৰ পক্ষত থাকিব লাগিব ভাগ্যৰ বলতহে আমি তাইৰ দৰে এজনী দুৰ্নীতিপৰায়ণ ছোৱালী বোৱাৰী হিচাপে পালো তাই দি থৈ যোৱা এই উপহাৰটোৱে এতিয়া মোক আৰু আমাৰ পৰিয়ালক
এটা নতুন পৰিচয় দিছে। এতিয়া আমাৰ এই পৰিচয় আমাক সহজে লগ নেৰে। সেইটো বাৰু হয়। কিন্তু এই নিজৰে হেৰাই যোৱা সন্মান উভতাই আনিবৰ বাবে মাথোন এটাই ৰাস্তা আছে। কি দেউতা? ইয়াৰ উত্তৰ মই সময়ত তোমালোকক নিশ্চয় দিম, কিন্তু তাৰ আগতে মাথোন এটা কথা শুনি লোৱা। সেই সময়ত তোমালোক সকলোৱে মোৰ পক্ষত থাকিব লাগিব। সেইদিনা বুলি কথা নাই দেউতা, মইতো সদায় আপোনাৰ পক্ষতে। বাকী আপুনি জানে মোক বা আপুনি আপোনাৰ পক্ষত ৰাখে নে নাৰাখে। এইটো লওক পইচাখিনি গণি লওঁ। নালাগে, এইখন বিশ্বাস মোৰ আছে। এতিয়াৰ পৰা মোৰ এই মৰমৰ বাইকখন তোমাৰ হাতত গতালো। সদায় মৰমত ৰাখিবা। নহ'লে ই মোক কেতিয়াও ক্ষমা নকৰিব। এইবোৰ আপুনি কি ভাবিছে? কি ভাবিলো মই? কিয় আপুনি আপোনাৰ বাইকখন বিক্ৰী কৰাৰ কথা ভাবি থকা নাই জানো? মুঠৰ ওপৰত আপুনি আপোনাৰ বাইকখন বিক্ৰী কৰিব নোৱাৰে। প্লিজ মোক বাধা নিদিবা, কিবা এটাতো মোকো কৰিব দিয়া। মই মৰি থাকিলে আপুনি যি মেনেজ কৰিব লাগে কৰি থাকিব। যেতিয়ালৈকে মই আছোঁ আপুনি একো হেডেক ল'ব নালাগে। ক'ৰ পৰা মেনেজ কৰিছা তুমি? এতিয়া আপোনাক একো নকওঁ, ক'লে আপোনাক বাইকখন কি নিজকো বিক্ৰী কৰি দিব। তাৰ মানে তুমি আন কিবা পথ বাছি লোৱা নাইতো? কেনেবাকে কাৰোবাৰ পৰা ঘোচ লোৱা কথা ভাবা নাইতো? এইটো মোৰ বাবে কেৱল এটা চৰকাৰী চাকৰি নহয়, দেউতাই মোক লৈ দেখা এটা সপোন। গতিকে এই সপোনটোত মই কোনো এটা দাগ লগাব নোৱাৰোঁ। মই সকলো জানো আৰু বুজিও পাওঁ, কিন্তু বাদ দিয়া এইবোৰ কথা। আৰু আপুনিও বাইকখন বিক্ৰী কৰাৰ কথা বাদ দিয়ক। আৰু সেইখন নহ'লে মোক অফিচলৈ অনা নিয়া কেনেকৈ কৰিব? বাইকখন আপোনাৰ কিমান মৰমৰ সেয়া মই জানো। চিন্তা নকৰিব, বাইকখন মই কেতিয়াও বেয়া নকৰোঁ। আপুনি ৰখাৰ দৰে বাইকখন মই সদায় চাফ চিকুণকৈ ৰাখিম। আদিদা, আহিছোঁ। বাইকখন তোমাৰ বৰ মৰমৰ আছিল ন? আছিল, কিন্তু অৰুন্ধতীৰ সমান নহয়। এয়া লোৱা, উকিলজনক দিবা। মোক কিয় দিছা? তোমাৰ হাতত ৰাখা। ব'লা আমি উকিলজনৰ ওচৰলৈ যাওঁ। ৰ'বা, এইটো লোৱা মোৰ ফালৰ পৰা। ৰাহুল, এইটো মই ল'ব নোৱাৰোঁ। তোমাৰ কণ্ডিশ্যন কেনেকুৱা মই বুজি পাওঁ। তুমি কি ভাবা মা? মই কি তাক সহায় কৰিব নিবিচাৰোঁ নেকি? মইতো তাক অকলে এৰিবই নোখোজোঁ, কিন্তু দেউতাৰ কথাবোৰ শুনা নাই। দেউতাৰ বিপক্ষে গৈও একোকে কৰিব নোৱাৰা হ'লোঁ। দেউতাই যে কিয় এনেকুৱাখন কৰি আছে নহয়। দেউতাৰে ক্ষোভ উজাৰিছে, তেওঁতো সুবিধা বিচাৰিয়ে আছিল। ভাই লোৱা, পইচা বুলি নাভাবিবা, এয়া বন্ধুই দিয়া মৰম বুলি ভাবা। লোৱা।
এনেকুৱা মৰমবোৰে মনত সকাহ দিয়ে। ব'লা আমি উকিলজনৰ ওচৰলৈ যাওঁ। ৰ'বা, এইটো লোৱা মোৰ ফালৰ পৰা। ৰাহুল, এইটো মই ল'ব নোৱাৰোঁ। তোমাৰ কণ্ডিশ্যন কেনেকুৱা মই বুজি পাওঁ। তুমি মোৰ কণ্ডিশ্যন গুলি মাৰা। এই সময়ত তোমাক এই পইচাৰ খুবেই প্ৰয়োজন হৈ আছে, নল'লে কিন্তু মই বেয়া পাম। আৰে ভাই লোৱা, পইচা বুলি নাভাবিবা, এয়া বন্ধু দিয়া মৰম বুলি ভাবা। লোৱা। এনেকুৱা মৰমবোৰে মনত সকাহ দিয়ে। কোনোবা এজনটো আছে যোনে মোৰ বাবে চিন্তা কৰে। থেংক ইউ ৰাহুল। তোমাৰ থেংক ইউ এতিয়া গুলি মাৰা। ব'লা আমি উকিলজনৰ ওচৰলৈ যাওঁ। বেইল হোৱাটো হ'ব, কিন্তু কেছটো চলি থাকিব। যিহেতু ইমানবোৰ এভিডেন্স এতিয়ালৈকে অৰুন্ধতীৰ এগেইনষ্টত পাইছে, সেই কাৰণটোৰ বাবেহে উকিলে বেইলটো এতিয়াও ল'ব পৰা নাই। আদিয়ে বা কোন উকিলৰ লগত কথা পাতিছে? অকণমান ভাল উকিল হ'লে কামটো সহজ হ'লহেঁতেন, কিন্তু সি অকলেনো আৰু কি কৰিব? তই তাক মনে মনে অলপ সহায় কৰিব নোৱাৰনে অভয়? তুমি কি ভাবা মা? মই কি তাক সহায় কৰিব নিবিচাৰোঁ নেকি? মইতো তাক অকলে এৰিবই নোখোজোঁ, কিন্তু দেউতাৰ কথাবোৰ শুনা নাই। দেউতাৰ বিপক্ষে গৈও একোকে কৰিব নোৱাৰা হ'লোঁ। দেউতাই যে কিয় এনেকুৱাখন কৰি আছে নহয়। দেউতাৰে খুব উজাৰিছে, তেওঁতো সুবিধা বিচাৰিয়ে আছিল। এতিয়াতো জেঠাইও গা এৰা দিলে, এতিয়া তেওঁৱে ঘৰখনৰ ৰজা। মোৰ খং এটাতেই, দেউতাৰ বাবেহে মোৰ ল'ৰাটোৱে কষ্ট পাব লগা হৈছে। তেওঁৰ খং অৰুন্ধতীৰ ওপৰতহে, কিন্তু মোৰ ল'ৰাটোক কিয় জগৰীয়া কৰিব? মই বুজিছোঁ। আজি যদি দেউতাই মোৰ লগত এনেকুৱা কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো তুমি ইমান কষ্ট নাপালাহেঁতেন, যিমান কষ্ট আদিৰ বাবে পাইছা, নহয়নে? আদিটো সকলোৰে বৰ মৰমৰ, মোৰো বহুত মৰমৰ। খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে